हेलो फ्रेंड्स की खबर आपनलोकर आशा करो निश्चय ভাল गतिके দেখা পাইছে যেটিকে মই আজি কাচকলৰ ৰেচিপি এটা লৈ আহিছো আপোনালোকে হয়তো কাচকল ভাজি খাইছে বা মাছৰ লগত আঞ্জা বনাই খাইছে কিন্তু মই বনোৱা পদ্ধতিৰে যদি খোৱা নাই প্লিজ খাই চাব এবাৰ বহুতে সহজ ৰেচিপি হয় গতিকে চাই থাকক আগলৈ এসক কাচকল মই এনেকে টুকুৰা টুকুৰকৈ কাটি লৈছো বেছি মোটাও নকৰিব আৰু বেছি পাতলো নকৰিব কাৰণ নহলে ভাঙি যোৱাৰ চান্স থাকে এইখিনিতে ক'ব বিচাৰো যে মোৰ চেনেলত যদি নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব নকৰাকৈ নাযাব আৰু বেল আইকনটো টিপি পেলাই অল কৰি থৈ দিব আৰু এয়া চাওক মই অকনমান তেল দি পেলাই গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি পেলাই ধুনীয়াকৈ ভাজি লৈ আছো এয়া মই আধা ভজা হৈ গল কাচকল ভাজিবলৈ যেহেতুকে সবে জানে গতিকে মই এইটো ডিটেইলছত নজনালো এয়া চাওক মই এটো কনসিস্টেন্সিত ভাজি লৈছো আৰু ইপিনে মই লৈছো আদা নহৰু জলকীয়া আৰু বেহাৰ অকনমান জিকাই থৈছিলো সেইখিনি পিছি লৈছো একেলগে আৰু এয়া চাওক তেল গৰম হ'বলৈ দিছিলো তাত কেইটামান গোটা জিৰা দি দিছো পিয়াজ অকনমান দিছো আৰু শুকান জলকীয়া এটা দিছো আপোনালোকে যদি জ্বলা কমকৈ খায় তেতিয়াহলে শুকান জ্বলা নিদিলেও হ'ব যেহেতুকে বেহাৰ পিছাখিনিত জলকীয়া আছে গতিকে জ্বলাৰ হিচাপটো আপোনালোকৰ প্ৰয়োজন অনুসৰি লৈ ল'ব গাছক এইখিনি ভাজি আছো ধুনীয়াকৈ এইখিনি টাইমত গেছৰ ফ্লেমটো লো কৰি দিব নহলে সৰিয়হ বটাখিনি গেছৰ কেৰাহীত লাগি যাব আৰু এইটো জাৰটো খলি পেলাই মই দি দিছো পানী অকনমান আৰু এইখিনি আদা নহৰুৰ যিটো কেঁচা গন্ধ সেইটো যোৱালৈকে মই ভাজি থাকিম মন কৰিব যে গেছৰ ফ্লেমটো লোত ৰাখি দিব এতিয়ালৈকে আৰু এয়া চাওক মই হালধি অকনমান দিছো নিমখ অকনমান দিছো আপোনালোকৰ বস্তু অনুযায়ী পৰিমাণটো বুজি পেলাই দি দিব এয়া চাওক ধুনীয়াকৈ লৰুৱাই লৈছো মই বন্ধুসকল যদি মোৰ ৰেচিপিবিলাক ভাল পাইছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবয়ে নিশ্চয় আৰু এয়া চাওক কলখিনি মই দি দিছো কলখিনি দি পেলাই একদম সাৱধানে লৰুৱাব যেহেতুকে কলখিনি আগতে ভজাই আছে ভাঙি যোৱাৰ চান্স থাকে এয়া চাওক ধুনীয়াকৈ মই লৰুৱাই লৈছো আৰু ইয়াতে অকনমান পানী দি লৈছো আপোনালোকে যিমান ডাঠ যিমান পাতলকৈ ৰাখিব খোজে সেইটো হিচাপত চাই পেলাই পানী দি ল'ব মই ইয়াতে কল 3টা লৈছিলো সেইটো হিচাপত গোটেই মছলা পানী নিমখ এইখিনি দি দিছো আপোনালোকে যদি বেছিকৈ লয় বেছিকৈ দি দিব আৰু এয়া দিছো জিৰা ধনিয়া গুৰি অকনমান আপোনালোকৰ ওচৰত যি মছলা থাকে সেইটো দিব পাৰে আৰু ধুনীয়াকৈ এনেকৈ লৰুৱাই যাম এইখিনি বেছি ভাজিব নালাগে মই এনেকুৱা ডাঠ হোৱাত মই নমাই থম অলপ পিছতে ইয়াত যদি থাকে ঘৰত তেতিয়াহলে ধনিয়া দি দিব পাৰে কষ্টুৰি মেথি দি দিব পাৰে এয়া চাওক ধুনীয়াকৈ আমাৰ কলৰ সবজি ৰেডি হৈ গল বন্ধুসকল যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব গতিকে আজিলৈ আহিছো ধন্যবাদ